আমি শৰীৰ নহয়, আমি মন নহয়। শৰীৰ আৰু মন সংসাৰৰ দুই চৰিত্ৰ হয় আৰু সংসাৰ এক সদা পৰিৱৰ্তনশীল, অনিত্য, চঞ্চল, অস্থায়ী এক সপোন হয়। অৰ্থাৎ শৰীৰ আৰু মন সেই সপোনৰে দুই চৰিত্ৰ হয়। সেইবোৰক সত্য বুলি গণ্য কৰি থাকিলে ঠিক নহ'ব। বুজিব লাগিব আমি বিবেকী হৈ গভীৰতাৰে যে অনিত্য, অস্থায়ী আটাইবোৰেই সপোন হয়, যি সত্য যেন লাগে কিন্তু সত্য হ'ব নোৱাৰে, কাৰণ অস্থায়ী হয়, ভাগি যায়। আমি কোন তেনেহ'লে? আমি এই আটাইবোৰ অস্থায়িত্বৰ পাৰৰ সাক্ষী হয়, যি এক সুস্থ দূৰত্বৰ পৰা সংসাৰক, শৰীৰক, মনক চাব পাৰোঁ, জানিব পাৰোঁ। এইবুলি যে সেই আটাইবোৰ অনিত্য হয়, সপোন হয়, সত্য যেন লাগে কিন্তু সত্য নহয়। তাকেই নকৰি আমি যদি সংসাৰক পৰম সত্য বুলি, শৰীৰ আৰু মনক পৰম সত্য বুলি ভাবি লওঁ, আমি সংকীৰ্ণতাত সোমাই থকাৰ দৰে হ'ব, জটিলতাৰে। নিজৰ প্ৰকৃত পৰিচয় পাহৰি, প্ৰকৃত সত্যক পাহৰি মিথ্যাকেই সত্য বুলি গণ্য কৰি লোৱাৰ দৰে হ'ব আৰু শৰীৰ আৰু মনক নিজৰ প্ৰকৃত পৰিচয় বুলি গণ্য কৰি মিথ্যাৰ মাজত সোমাই পৰাৰ দৰে হ'ব। বুজিব লাগিব আমি গভীৰতাৰে বিবেকী হৈ যে আমাৰ প্ৰকৃত পৰিচয় হৈছে সাক্ষিত্ব। এক সুস্থ দূৰত্বৰ পৰা সাক্ষী হৈ সংসাৰ, শৰীৰ, মন এই আটাইবোৰ অনিত্য তত্ত্বক, সপোনক চাব লাগিব আমি, সেইসমূহৰ গোলাম নোহোৱাকৈ। তেতিয়াহে আমি মুক্তিৰ সৈতে এক হ'ব পাৰিম প্ৰকৃত অৰ্থত। বুজিব লাগিব আমি।